হাজো শুৱালকুছি সমষ্টিৰ সোণাৰী পঞ্চায়তৰ নিৰ্বাচনী মুখ্য কাৰ্যালয় আধাৰপাৰা চকত আজি মুকলি কৰিলোঁ। ইয়াত সকলো ৰাইজে অতি আনন্দ আৰু উৎসাহৰ এটা উৎসৱত পৰিণত কৰিছে। সকলো ৰাইজে আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ নেতৃত্বত যি সুশাসন আৰু সম বিকাশ হৈছে তাৰ সুফল পাইছে আৰু তাৰ কাৰণে আজি সকলোৱে ৰাইজে ওলাই আহিছে আৰু নিৰ্বাচনী এই কাৰ্যালয় উদ্বোধনী সময়ত সকলো উৎফুল্লিত হৈছে। এই নিৰ্বাচনী কাৰ্যালয়টোৰ জৰিয়তে এই অঞ্চলৰ ভোটাৰ ৰাইজৰ লগত সম্পূৰ্ণভাৱে প্ৰত্যক্ষভাৱে পৰোক্ষভাৱে সংযোগ হ'ব পাৰিব আৰু সকলোকে ভোটৰ বিষয়ে সজাগ সচেতন কৰিব পাৰিব। মই ভাবোঁ এটা মুখ্য নিৰ্বাচনী কাৰ্যালয়ে এই অঞ্চলৰ জনসাধাৰণৰ লগত নিৰ্বাচনত সকলোকে, কাৰণ নিৰ্বাচন এটা গণতান্ত্ৰিক পন্থা, এই গণতান্ত্ৰিক পন্থাৰ লগত সকলোৱে যাতে সংপৃক্ত হ'ব পাৰে তাৰ কাৰণে এই কাৰ্যালয়ৰ জৰিয়তে সুন্দৰভাৱে পৰিচালনা কৰিব পাৰিব। মই উদ্যোক্তাসকলক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু হাজো শুৱালকুছি সমষ্টি এইটো 100% সংখ্যালঘু বসতি প্ৰধান। ইয়াত সকলোৱে হাতীৰ ছবিত ভোট দি NDA প্ৰাৰ্থীক জয়যুক্ত কৰাৰ কাৰণে ইতিমধ্যে সংকল্প লৈছে আৰু মই ভাবোঁ এইটোৱে এটা জাতীয়তাবাদী চিন্তাধাৰাৰ এটা দুৰ্গা হয় সোণাৰী পঞ্চায়তখন। ভৱিষ্যতৰ যি অহা 9 তাৰিখৰ যি নিৰ্বাচন, এই নিৰ্বাচনত ব্যাপক ভোট প্ৰদান কৰি NDA প্ৰাৰ্থীক জয় কৰিব আৰু মই সকলো ৰাইজক মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু 9 তাৰিখে সকলোৱে মৰম আৰু আশীৰ্বাদ দি মোক আগুৱাই লৈ যাব বুলি মই আশা ৰাখিছোঁ।